বিভিন্ন মহাবিদ্যালয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল অধ্যক্ষসকল উপস্থিত ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ আজি আমি গুণোৎসৱ 2024ৰ ফলাফল ঘোষণা কৰিছোঁ আৰু 2023ত A+ লাভ কৰিবলৈ সক্ষম হোৱা জিলা আৰু বিদ্যালয়সমূহক সন্মানিত কৰিছোঁ গুণোৎসৱৰ বিষয়ে আকৌ এবাৰ দীঘলীয়াকৈ কোৱাৰ প্ৰয়োজন নাই 2017 চনত আমি অসমত প্ৰথমবাৰ গুণোৎসৱৰ আয়োজন কৰিছিলোঁ কোভিডৰ বৰ্ষ দুটাক বাদ দি আমি নিৰন্তৰভাৱে গুণোৎসৱ পালন কৰিছোঁ আৰু অনাগত বৰ্ষসমূহতো আমি গুণোৎসৱ পালন কৰি থকাৰ সিদ্ধান্তৰ বিষয়ে যোৱাবাৰে আমি সদৰি কৰিছিলোঁ গুণোৎসৱৰ প্ৰয়োজনীয়তা আৰু গুণোৎসৱৰ যুক্তিযুক্ততা এই লৈ অসমৰ একাংশ ব্যক্তিয়ে বিভিন্ন সময়ত আলাপ আলোচনা কৰি আহিছে আমি সেই আলাপ আলোচনাৰ পৰিৱৰ্তে যিটো আকাংক্ষিত ফল সেই আকাংক্ষিত লক্ষ্য সেই আকাংক্ষিত লক্ষ্যৰ ফালে আমি আগবাঢ়িছোঁ দৃষ্টিভংগীৰ পাৰ্থক্য আছে দৃষ্টিভংগীৰ পাৰ্থক্যক আমি সন্মান কৰোঁ কিন্তু অসম চৰকাৰে এটা লক্ষ্য বান্ধি লৈছে আৰু সেই আকাংক্ষিত লক্ষ্যৰ ফালে আমাৰ যাত্ৰা আমি আগবঢ়াই লৈ যাম সেই সংকল্পৰে আমি আগবাঢ়িছোঁ লাহে লাহে ফলাফল এতিয়া আমাৰ সকলোৰে সন্মুখলৈ আহিছে 2017 চনত অসমত A+ পোৱা প্ৰাথমিক বিদ্যালয় মধ্য ইংৰাজী বিদ্যালয় আছিল 6700 আৰু আজি 5টা বছৰৰ প্ৰচেষ্টাৰ পিছত এই সংখ্যা এতিয়া 11592 ভৰি দিছে অৰ্থাৎ 5 বছৰৰ ভিতৰত অসমৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি বৈদ্যায়তনিক পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীসকলৰ গুণগত মানদণ্ড 100% বৃদ্ধি পাবলৈ সক্ষম হৈছে A+ 12927 আছিল তাৰ পৰিৱৰ্তে 14933 B গ্ৰেড 13636 আছিল A আৰু A+ বঢ়াৰ লগে লগে B গ্ৰেডৰ সংখ্যা হ্ৰাস হৈ 4600 C গ্ৰেড 2017ত 9163 আছিল এতিয়া 1000 আৰু D গ্ৰেড 7105 আছিল এতিয়া 261 এই সময়ছোৱাত বিভিন্ন জনৰ প্ৰচেষ্টাত 1 লাখ সিলিং ফেন বিদ্যাঞ্জলি আঁচনিৰ অধীনত স্বেচ্ছাসেৱকসকলে আগবঢ়াইছে 1000ৰো অধিক স্বেচ্ছাসেৱকে নিজে পঢ়ি যোৱা স্কুলখনলৈ বিভিন্ন ধৰণে বৰঙণি আগবঢ়াইছে আৰু ৰাজ্যত নতুনকৈ স্থাপন হোৱা চাহ বাগিচাৰ বিদ্যালয় কস্তুৰবা গান্ধী বিদ্যালয় আৱাসিক বিদ্যালয়সমূহে গুণোৎসৱৰ গুণগত মানদণ্ড বৃদ্ধি হোৱাত এক বিশেষ বৰঙণি আগবঢ়াইছে ৰাজ্য চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল ৰাজ্যৰ মুখ্য সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰক্ষী সেৱাৰ বিষয়া বন সেৱাৰ বিষয়া ৰাজ্য চৰকাৰৰ প্ৰথম দ্বিতীয় শ্ৰেণীৰ ৰাজপত্ৰিত বিষয়াসকলকে সামৰি 18000 চৰকাৰী বিষয়া এই শিক্ষাৰ উৎসৱৰ লগত নিজকে জড়িত কৰা
জাতিটোৰ বাবে এটা শুভ লক্ষণ 2023ত প্ৰথম দ্বিতীয় তৃতীয় স্থান লাভ কৰা জিলাসমূহক আজি আমি সন্মানিত কৰিলো 2024ত ফলাফলৰ সামান্য পৰিৱৰ্তন হৈছে শিৱসাগৰ জিলাই প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে চৰাইদেউ জিলাৰ স্থানত ডিব্ৰুগড় জিলাই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে শেষত থকা তিনিখন জিলাৰ বিষয়ে মই আজিৰ সভাত ক'ব বিচৰা নাই শিক্ষা বিভাগে প্ৰতিখন জিলাৰ জিলা শিক্ষা বিষয়াসকলক এই সম্পৰ্কে অৱগত কৰিব A+ গ্ৰেড যেনেকে স্কুলত সংখ্যা বৃদ্ধি পাইছে সেই ধৰণে শিক্ষাৰ্থীৰ সংখ্যাও A+ পোৱা শিক্ষাৰ্থীৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি হৈছে 2023 বৰ্ষত 38% শিক্ষাৰ্থী অৰ্থাৎ 15,77,966 গৰাকী শিক্ষাৰ্থীয়ে A+ গ্ৰেড পোৱাৰ বিপৰীতে এইবাৰ 16,12,184 জন শিক্ষাৰ্থীয়ে A গ্ৰেড পাবলৈ সক্ষম হৈছে A গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যা 38ৰ পৰা 42% লৈ বৃদ্ধি পাইছে ঠিক তেনেকে A গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যা সমানুপাতিকভাৱে অকণমান হ্ৰাস পাইছে B আৰু C গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যাও হ্ৰাস পাইছে আমাৰ বাবে এটা অত্যন্ত আনন্দৰ কথা যে নিৰন্তৰভাৱে শিক্ষা আৰু জ্ঞানৰ উৎসৱক আমি পালন কৰি আহিব পাৰিছো শিক্ষা বিভাগ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ শিক্ষা বিভাগৰ সহযোগত এই সময়ছোৱাত গুণোৎসৱে দেখুৱাই দিয়া ইনফ্ৰাষ্ট্ৰাকচাৰেল ইছ্যুজ বা যিবিলাক আন্তঃগাঁথনিৰ অভাৱ সেই অভাৱবিলাক দূৰ কৰিবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছো ৰাজ্য চৰকাৰে এই বছৰ অসমৰ 400খন উচ্চ মাধ্যমিক বিদ্যালয়ত 8 কোটি টকাকৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়াইছে গুণোৎসৱত A+ নিৰন্তৰভাৱে পোৱা শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশ্ব বেংকৰ লগতো আমি এটা বৃহৎ আৰ্থিক অনুদানৰ বাবে কথা বতৰা পাতি আছো যাতে ৰাজ্যৰ নিৰন্তৰভাৱে A+ পাই থকা শিক্ষানুষ্ঠানসমূহক আমি এক আদৰ্শ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰিব পাৰো প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি A গ্ৰেড পোৱা A+ গ্ৰেড পোৱা শিক্ষানুষ্ঠানসমূহক 25,000 টকা আগবঢ়াইছো মই বিশ্বাস কৰো যে একাডেমিক ইকুইপমেন্টে হওক বিভিন্ন ধৰণৰ বিদ্যালয়খনক নান্দনিকভাৱে সৌন্দৰ্য বৰ্ধন কৰিবলৈ ক্ৰীড়াৰ সামগ্ৰী সাংস্কৃতিক সামগ্ৰী শিশু উদ্যান নিৰ্মাণ শ্ৰেণীকোঠাসমূহক সুন্দৰভাৱে সজাই পৰাই তোলা য'ত ডেস্ক বেঞ্চৰ অভাৱ আছে তাত ডেস্ক বেঞ্চ ক্ৰয়ৰ বাবে এই 25,000 টকা আমাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুল মেনেজিং কমিটিৰ সৈতে কথা বতৰা পাতি আপোনালোকে ব্যয় কৰিব অহাবাৰ গুণোৎসৱত আমি এটা নতুন শিতান আৰম্ভ কৰিছো যে A+ পোৱা ইনসেন্টিভ পোৱা স্কুলসমূহে ইনসেন্টিভসমূহ কেনেকৈ ব্যৱহাৰ কৰিছে যে কোৱালিটি ইউটিলাইজেশ্যন হৈছে নে নাই সেই দিশটোৰ প্ৰতিও অহাবাৰ গুণোৎসৱে দৃষ্টি ৰাখিব আজি আমাৰ অসমত শিক্ষাৰ বিশেষকৈ শিক্ষাৰ্থীৰ উপস্থিতি
যেতিয়াৰ পৰা আমি এপ বেছ আৰম্ভ কৰিছো আমি এপ বেছ এটেন্ডেন্স লোৱা আৰম্ভ কৰিছো 96.69% পৰা 98.33% লৈকে বৃদ্ধি পাইছে যি অসমৰ বাবে অতিকৈ শুভ লক্ষণ আজিৰ এই অনুষ্ঠানতে আমি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলকো তেওঁলোকৰ শিক্ষা যাতে কন্টিনিউয়াস হয় নিৰন্তৰ শিক্ষা লাভ কৰিব পাৰে আৰ্থিক অসুবিধাই তেখেতসকলৰ শিক্ষাত যাতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমি তেওঁলোকৰ বাবে আগবঢ়োৱা বিশেষ জলপানীও বিতৰণ কৰিছো আমাৰ ৰাজ্য চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ সংগ্ৰামেই হওক বা সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলক শিক্ষাৰ জীৱনলৈকে অনুপ্ৰাণিত কৰাই হওক আমি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে নিৰন্তৰ কাম কৰি আহিছো দশমমান শ্ৰেণীৰ ছাত্ৰীসকলক 2000 টকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4000 টকাকৈ আজি আমি সংখ্যালঘু সম্প্ৰদায়ৰ 34267 গৰাকী ছাত্ৰীক জলপানীৰে আমি প্ৰেৰণা যোগোৱাবৰ বাবে আমি এক নতুন প্ৰচেষ্টা হাতত লৈছো মই বিশ্বাস কৰো যে শিক্ষা বিভাগে আৰু অলপ গভীৰতালৈ সোমাই গলে এই স্কলাৰশ্বিপ পোৱা ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু সেই দিশত আমি কাম কৰিবৰ বাবে প্ৰচাৰ মাধ্যম বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক সেন্সিটিভিটি লৈ আহা সেন্সিটিভ কৰা এই গোটেই কামবিলাক অহা বছৰ কৰিব বুলি মই আশা কৰো প্ৰজ্ঞান ভাৰতী আমাৰ শিক্ষা বিভাগৰ এটা ফ্ল্যাগশিপ প্ৰগ্ৰাম সাধাৰণতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনৰ দিনা অৰ্থাৎ 31 মাৰ্চৰ দিনা ছাত্ৰ দিৱস পালনৰ জৰিয়তে আমি এই অনুষ্ঠান ৰূপায়ণ কৰো মই আশা কৰো ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এইবাৰো 31 মাৰ্চৰ দিনটো অত্যন্ত গাম্ভীৰ্যতাৰে ছাত্ৰ দিৱস পালন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ শিক্ষানুষ্ঠানসমূহলৈকে আগবঢ়াব মাধ্যমিক প্ৰাথমিক আৰু উচ্চ শিক্ষা এই তিনিওটা ক্ষেত্ৰতে গাম্ভীৰ্যপূৰ্ণভাৱে মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ বাবে আহ্বান জনাম লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰজ্ঞান ভাৰতীৰ অধীনত বিভিন্ন ধৰণে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত আজিয়ে আমি তেওঁলোকৰ ধনৰাশি তেওঁলোকৰ একাউণ্টলৈ হস্তান্তৰ কৰিছো ৰাজ্য চৰকাৰে ৰাজ্যৰ একাদশ শ্ৰেণী স্নাতক আৰু স্নাতকোত্তৰ মহলত নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি কৰাৰ বাবে দায়বদ্ধ 2017 চনত এই আঁচনি আমি আৰম্ভ কৰিছিলো আৰু এই আঁচনি আজিও নিৰন্তৰভাৱে চলি আছে মই গৌৰৱ অনুভৱ কৰো যে 2023 চনত অসমত 2,94,632 গৰাকী শিক্ষাৰ্থীয়ে বিনামূলীয়া নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল আজি আমি বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু মহাবিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক ইয়ালৈ মাতি আনি প্ৰতীকী ৰূপত মাতি আনি এই বিনামূলীয়া নামভৰ্তিৰ বিপৰীতে 104 কোটি টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে আমি ট্ৰান্সফাৰ কৰিছো
শ্ৰদ্ধাৰ ৰাইজ, প্ৰাদেশিকিত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ আদি যিসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত থাকে, মাকৰ বোজা কমাবলৈ আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছে। আমি এটা হিচাপ কৰিছিলোঁ যে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি 10 মাহ 3 মাহ বন্ধ থাকে, 9 মাহ যদি স্কুলত বা মহাবিদ্যালয় হোষ্টেলত থাকে, প্ৰতিটো মাহত 2000 টকা কৰি 18,000 টকা দেউতাক মাকৰ পৰা আনি মেছ ডিউজ হোষ্টেলত প্ৰদান কৰিব লাগে। দেউতাক মাকৰ খৰচৰ সংখ্যা আধা ৰাজ্য চৰকাৰে বহন কৰাৰ সিদ্ধান্ত লৈছিল। আজি সেই কাৰ্যসূচী অনুসৰি 8,622 টকা আমি আমাৰ হোষ্টেলত থকা মেছ ডিউজত, যোনে মেছ ডিউজ দিয়ে, মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আৱাসত থকা ছাত্ৰ ছাত্ৰীসকলকে আজি আমি আগবঢ়াইছো, য'ত 10 কোটি অলমোষ্ট 11 কোটি টকা আমি ব্যয় কৰিছো। ইতিমধ্যে সকলোৰে বেংক একাউণ্টত এই টকা হস্তান্তৰ কৰা হৈছে। ৰাজ্য চৰকাৰে এখন ফ্লেগশ্বিপ প্ৰগ্ৰেম আমি আৰম্ভ কৰিছিলোঁ প্ৰজ্ঞান ভাৰতীত, যে মবিলিটি গ্ৰান্ট, যিসমূহ ছাত্ৰ গাৰ্ল ষ্টুডেণ্ট ছাত্ৰী ইউনিভাৰ্চিটিত পঢ়ে, পোষ্ট গ্ৰেজুৱেশ্যনত পঢ়ে, যি বিশ্ববিদ্যালয়তে নপঢ়ক কিয়, মেছ ডিউজৰ উপৰিও 8,662 টকা আজি আমি দিলোঁ। তেওঁলোকৰ বাবে আমি এটা কনচেপ্ট আৰম্ভ কৰিছিলোঁ, মবিলিটি গ্ৰান্ট, অৰ্থাৎ ঘৰৰ পৰা অহা যোৱা, 5 কিলোমিটাৰ আহিব, ঘৰলৈকে যাব, দিনটোত কিবা এটা খাব লাগিব, তাৰ কাৰণে আমি তেওঁলোকক মাহত 1,000 টকাকৈ দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। কলেজ 2 মাহ ছামাৰ ভেকেশ্যনত থাকে, 10 মাহ কলেজ চলে। আজি অসমত পোষ্ট গ্ৰেজুৱেট পঢ়ি থকা 4,143 গৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈকে আমি 10,000 টকাকৈ হস্তান্তৰ কৰিছোঁ। তেওঁলোকৰ উচ্চ শিক্ষাত যথেষ্ট সহায়ক হ'ব, সেই আশাৰে এই প্ৰজ্ঞান ভাৰতীৰ আঁচনি আমি আৰম্ভ কৰিছোঁ। এই প্ৰজ্ঞান ভাৰতীৰ আঁচনি এইবাৰ বাজেটত আমি নতুন ৰূপত সজাই তোলাৰ বাবে সিদ্ধান্ত লৈছোঁ। নতুন ৰূপত যি আমি আঁচনি আৰম্ভ কৰিম, যাৰ নাম আমি নিযুত মইনা ৰাখিছোঁ। এই নিযুত মইনা আঁচনিৰ অধীনত মেট্ৰিক পাছ কৰি যিসকল ছোৱালীয়ে কলেজত নাম লগাব, তেওঁলোকে বিনামূলীয়া এডমিশ্যন পাব, হোষ্টেলত থাকিলে মেছ ডিউজ পাব, ভাল ৰিজাল্ট কৰিলে স্কুটি পাব, ক্লাছ 9ত চাইকেল পালে। এইবাৰ আমি প্ৰতিগৰাকী ছাত্ৰীকে মাহত 1,000 টকাকৈ 10,000 টকা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। 2 মাহ স্কুল নাথাকে, ছামাৰ ভেকেশ্যন থাকে, গতিকে যিমান ছোৱালীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব, 1 লাখো হ'ব পাৰে, 1.5 লাখো হ'ব পাৰে, 2 লাখো হ'ব পাৰে, যিমান ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব, তেওঁলোকক আমি 10,000 টকাকৈ দিম, যাতে দেউতাক মাকৰ ছোৱালীজনীক পঢ়োৱা দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব পাৰে। বিনামূলীয়া নামভৰ্তি হ'ল, বিনামূলীয়া নামভৰ্তিৰ লগত তেওঁলোকে বছৰত চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিব। একাদশ আৰু দ্বাদশ শ্ৰেণীত যেতিয়ালৈকে প্ৰথম একাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব, যেতিয়া দ্বাদশ শ্ৰেণীলৈ যাব, দ্বাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব। তাৰমানে তেওঁলোকৰ 2 বছৰৰ শিক্ষাৰ দায়িত্ব
সম্পূৰ্ণভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। যিসকল ছোৱালীয়ে এই বছৰ ডিগ্ৰী নামভৰ্তি কৰিব বা পলিটেকনিকত নামভৰ্তি কৰিব, বিভিন্ন যেটো ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ সমকক্ষ স্কুলত বা কলেজতে নামভৰ্তি কৰিব, তেওঁলোকক আমি 12,500 টকা দিম। তেওঁলোকে 12,500 টকা পাব। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেটত নাম লগাব, তেওঁলোকক আমি 25,000 টকা দিম। 10,000 টকা মোবিলিটি গ্ৰান্ট যি পাই আছে, অতিৰিক্তকৈ নিযুত মইনাৰ পৰা 15,000, তাৰ মানে 25,000 rupees ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলে চৰকাৰৰ পৰা লাভ কৰিব। মই দুই এখন ৰাজহুৱা সভাত কৈছো যে দেউতাক মাকে ল'ৰাজনৰ পঢ়াৰ দায়িত্ব ল'ব, ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ৰাজ্য চৰকাৰে ল'ব। এই ধৰণে আমি অসমখনক আগুৱাই লৈ যাব বিচাৰিছো। শ্ৰদ্ধাৰ সুধীবৃন্দ, আজি আমাৰ বাবে আনন্দৰ কথা যে ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনত 92 গৰাকী সহকাৰী অধ্যাপক আৰু 37 গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক আমি নিযুক্তি প্ৰদান কৰিছো। মই আজি নিযুক্তি পোৱা সহযোগী অধ্যাপকসকলৰ বাবে এটা কথা ক'ব খুজিছো, মোক বেয়া পাব নালাগে। যোৱা কেইটামান দিনত আপোনালোকে আমাৰ মোবাইলত নিৰন্তৰভাৱে মেছেজ কৰি আছে যে এপইণ্টমেণ্ট লেটাৰ দিয়ক, এপইণ্টমেণ্ট লেটাৰ দিয়ক। ইমানখিনি ইচ্ছা ক্লাছত যাবৰ কাৰণে আপোনালোকে কৰিবনে নাই?